মংৰাইত শ্ৰী শ্ৰী পাগলা দেও পূজা সম্পন্ন। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ মংৰাইত শ্ৰী শ্ৰী পাগলা দেও পূজা সম্পন্ন। শ্ৰী শ্ৰী পাগলা দেও পূজা সমিতিৰ উদ্যোগত মেচখোৱাৰ মংৰাইত 11, 12 আৰু 13 মাৰ্চত অনুষ্ঠিত হয় এই দেও পূজা। এইবেলি সপ্তম বৰ্ষত ভৰি দিয়া পূজাখনত আৰাধ্য দেৱতাৰ নামত বিভিন্ন পশু পক্ষী বলি হিচাপে আগবঢ়োৱা হয়। 3 দিনীয়া এই পূজাৰ শেষৰ দিনা নিশা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট সমাজসেৱক তৰুণ চন্দ্ৰ ৰাভাই। দেখিবলৈ শিকিছোঁ, সেইটো শুভ লক্ষণ। আমি ভাষাটো আমি ভাল পাবই লাগিব। ভাষা দিয়া হয়। আচলতে ক'বলৈ গ'লে আমি ইয়াত 3খন গাঁও আছোঁ, কিন্তু এইটো নুবুজায় যে অকল আমি পৰিচালনাখিনি 3খন গাঁও, কিন্তু সহায় সহযোগিতা আমি এই আঞ্চলিক বা এইখন এৰিয়াৰে সকলোৱে সহায় সহযোগিতাৰ মাজেৰেহে আমি সেইখিনি কৰা। সকলোক মই ধন্যবাদ যাচিছোঁ প্ৰথমতে। আৰু আমি আজি 7 বছৰ ভৰি দিলোঁ। আজি 3টা দিন কাৰ্যসূচী লৈ পেলাই আজি আমাৰ 7 বছৰ আমি তেনেধৰণৰ পাৰ হৈ গ'লোঁ। গতিকে আমি অঞ্চলবাসীক লৈ পেলাই বা 3খন গাঁও আমি পূজাখিনি আৰম্ভ কৰিলোঁ। কিন্তু আশে পাশে তেতিয়া 7 বছৰ আগত আমাৰ সেই পূৰ্ব দিনত আমাৰ সেইখন থানটো পাতা নাছিল। কিন্তু আমি দেৱতা আছে বুলি আমি জানো, তথাপি আমাৰ মানুহে সেইখন পাহাৰ পূজা বুলি আমি কৰিব নোখোজিছিলোঁ। এতিয়া বৰ্তমান আমি 7 বছৰত ভৰি দিলোঁ। কিয় কাৰণত আশে পাশে গাঁওসকলে বিভিন্ন ঠাইত পূজা পাতল কৰি আছে, কিন্তু আমি মূল কাৰ্যখিনি কৰিব পৰা নাছিলোঁ। আজি তাৰিখত আমি কাৰ্যকৰী কৰিলোঁ যে 7 বছৰত কাৰ্যকৰী ভৰি দি পেলাই আজি তাৰিখত আমি 7 বছৰ পূজা পাতল কৰিলোঁ। যে আজি আমি বুজি পাইছোঁ যে ইয়াত সত্য দেৱতা আছে বুলি আমি জানো।